সৰিয়হৰ দুলিতেই ওলাল ভোট ৰাজ্যৰ বৰঘৰতে চলিছিল দালালৰ দপদপনি জনতা ভৱনত বহিয়ে কোটি কোটি লুট বিজেপি নেতাৰ কাৰ আশীৰ্বাদত দিছপুৰৰ পৰাই কোটি কোটি লুণ্ঠন এনেদৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন ৰচে নেকি বিজেপিয়ে ভুৱা ৱৰ্ক অৰ্ডাৰেৰে চলোৱা লুণ্ঠনৰ ঘটনাক লৈ সৰব ৰাইজৰ দল যদি কোনোবাই আত্মহত্যা নকৰিলে ইন্দ্ৰাণী তহিলদাৰে যদি আত্মহত্যা নকৰিলে দেৱজিৎ হাজৰিকাই আত্মহত্যা নকৰিলে হয় সানি ব্ৰিজাই যদি ভিডিঅ' নকৰিলে হয় ফটো নুতুলিলে হয় মন্ত্ৰীৰ ঘৰত যোৱা কথা যদি ফটো নুতুলিলে মন্ত্ৰীৰ চেম্বাৰৰ ফটো নুতুলিলে তেতিয়াহ'লে আমি গমেই নাপালোঁ হয় তাৰ মানে এইবোৰ আত্মহত্যা নোহোৱা য'ত আত্মহত্যা হোৱা নাই য'ত সানি ব্ৰিজাৰ দৰে মানুহৰ ক্ষেত্ৰত ভুৱা ৱৰ্ক অৰ্ডাৰ ওলোৱা নাই তেনে ক্ষেত্ৰত বা কিমান শ শ কোটি টকাৰ দুৰ্নীতিৰ আদান প্ৰদান হৈছে সেই কথা স্পষ্ট সেইবোৰ কথাটো আমি গম নাপাওঁ বিজেপি নেতাৰ দুৰ্নীতিৰ কেন্দ্ৰস্থল হ'লগৈ বিজেপি মন্ত্ৰীৰ কাৰ্যালয়ৰ কনফাৰেন্স হল আৰু মন্ত্ৰীৰ আৱাস সেই দুই স্থানৰ পৰাই সন্তৰ্পণে বিজেপি নেতা অসীম দাসে ভুৱা ৱৰ্ক অৰ্ডাৰত ভুৱা যুটীয়া সচিবৰ দ্বাৰা চহী কৰি বহিৰাজ্যৰ কোম্পানীৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিছে ইয়াৰ পাছতেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিয়া বিজেপিৰ বিৰুদ্ধে সৰব হৈছে ৰাইজৰ দল পিছত গম পোৱা গ'ল যে সেই যিবোৰ ৱৰ্ক অৰ্ডাৰ সেই ৱৰ্ক অৰ্ডাৰবোৰ ভুৱা আৰু কোনে এই ৱৰ্ক অৰ্ডাৰবোৰ দিছিল অসীম দাস বুলি বিজেপিৰ বহিষ্কৃত SC মৰ্চাৰ সাধাৰণ সম্পাদক আৰু এগৰাকী হ'ল বিৰিঞ্চি বৰকটকী তেওঁ নিজকে IAS অফিচাৰ বুলি পৰিচয় দি BN শৰ্মা বুলি তেওঁ পৰিচয় দি এই দুগৰাকী ব্যক্তিয়ে মন্ত্ৰীৰ কনফাৰেন্স হলত তাৰ আগতে মন্ত্ৰীৰ ঘৰতো লৈ গৈছিল ঠিকাদাৰজনক আৰু কোনে এজন বিতৰ্কিত অভিযোগ উঠে যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি যে দেৱপ্ৰকাশ ভাগৱতী বুলি আন এজন ব্যক্তিৰ ফৰ্চুনাৰত সেই ফৰ্চুনাৰত লৈ যোৱা হৈছিল সেই ফৰ্চুনাৰত কাৰ পাছ আছে দিছপুৰীয়া চৰকাৰৰ তাত পাছ লগোৱা আছিল যেতিয়াই তেতিয়াই মন্ত্ৰীৰ ঘৰত আৰু সেক্ৰেটাৰিয়েটৰ সচিবালয়ৰ ভিতৰত যাব পৰা পাছ লগোৱা আছিল সেই গাড়ীত ফৰ্চুনাৰ সেই ফৰ্চুনাৰ গাড়ীত লৈ গৈ মন্ত্ৰীৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত ডিল হৈছে ডিল হোৱাৰ পিছত সেই ডিল যেতিয়া ওলাই গ'ল পাব্লিক হ'ল পাব্লিক হোৱাৰ লগে লগে কোনে পাব্লিক কৰিলে সানি ব্ৰিজাই দীৰ্ঘদিন ধৰি গুপ্ত কেমেৰাৰে এই ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি যেতিয়া সংবাদ মাধ্যমৰ লগত ইয়াৰ আদান প্ৰদান কৰিলে কৰাৰ লগে লগে খবৰটো দিছপুৰীয়া বৰমূৰীয়াই গম পালে আৰু নিজৰ মুখ লজ্জা বচাবৰ কাৰণে যে সংবাদ মাধ্যমত ওলোৱাৰ আগতে গ্ৰেপ্তাৰ কৰা বুলি দেখুৱাবৰ কাৰণে ততাতয়াকৈ যোৱাকালি ৰাতিপুৱা বিজেপি নেতা অসীম দাসক কেন্দ্ৰীয় নেতা দে এতিয়া কেন্দ্ৰীয় মৰ্চাৰ সাধাৰণ সম্পাদক অনুসূচিত মৰ্চা আৰু বিৰিঞ্চি বৰকটকীক গ্ৰেপ্তাৰ কৰিলে ইয়াৰ উপৰি ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন আত্মহত্যাৰ দৰে ঘটনা নঘটিলে বা অন্য কিবা নঘটিলে কেনেকৈ দুৰ্নীতি চলাই থাকে বিজেপি নেতাই সেয়া লুকাই নাথাকিলহেঁতেন নেকি বুলি প্ৰশ্ন ৰাইজৰ দলৰ উপসভাপতিগৰাকীৰ তেতিয়াহে বিজেপি নেতা দিবন ডেকা কোন বৰক্ষেত্ৰী সমষ্টিৰ 2011 চনৰ বিজেপিৰ প্ৰাৰ্থী আছিল ঠিক তেনেকৈ বিজেপি নেতা অনুৰাগ চলিহা তৃষ্ণা শৰ্মা এইসকলক গ্ৰেপ্তাৰ কৰা তেওঁলোকে আৰক্ষীক কি ক'লে যে বৰমূৰীয়াকো আমি পইচা দিব লাগে ওপৰৱালাক পইচা দিব লাগে তো আজি এক বছৰতকৈ অধিক সময় হ'ল সেই ওপৰৱালা কোন আপোনালোকে গম পালে নাই তৃষ্ণা শৰ্মা কি তহিলদাৰ ইন্দ্ৰাণী তহিলদাৰে কি কাৰণত আত্মহত্যা কৰিলে সেয়া কথা গম পালেনে নাই কাৰণ কিয় ওপৰৱালা জড়িত থকা বুলি তেওঁলোকে কৈছে নহয় বিজেপি নেতা যাক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকতো গ্ৰেপ্তাৰ নহ'ল হয় যদি আত্মহত্যা নকৰিলে ঠিক আজি কেইদিনমান আগতে দেৱজিৎ হাজৰিকা বুলি যিগৰাকী পঞ্চায়তৰ বিজেপি নেতা সেই নেতাগৰাকীয়ে কাৰ মানসিক অত্যাচাৰত আত্মহত্যা কৰিব লগা হ'ল শিৱসাগৰৰ তেওঁৰ পৰিয়ালে স্পষ্টভাৱে দুলাল বৰাৰ অত্যাচাৰত আত্মহত্যা কৰিব লগা হ'ল বুলি স্পষ্টভাৱে ক'লে কোৱাৰ পিছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই আনহাতে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা কেইবাগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এইদৰে সোচ্চাৰ হৈ ৰাছেল হুছেইনৰ দাবী ইন্দ্ৰাণী তহিলদাৰ বিজেপিৰ নেত্ৰী
ইন্দ্ৰাণী তহবিলদাৰে যদি আত্মহত্যা নকৰিলে আজি 1 বছৰমান আগৰ ঘটনা, তেতিয়াহ'লে আৰক্ষীৰ চাকৰি দিয়াৰ নামত কোটি কোটি টকা যে সংগ্ৰহ কৰিছে বিজেপি নেতাই, সেই কথাটো নোলাল। চোৰ কোন, ডকাইত কোন, কাৰ পৰা ডকাইতি কৰিছে, এই কথাবোৰ গম পাবলৈ হ'লে ৰাজ্যৰ দলৰ ফালৰ পৰা দাবী জনাইছোঁ যে নিৰপেক্ষ তদন্ত হ'ব লাগিব। আৰু কেনেকৈ হ'ব লাগিব? উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত। উল্লেখ্য যে প্ৰবঞ্চক তথা সদ্য শেহতীয়াকৈ বিজেপিৰ পৰা বহিষ্কৃত নেতা অসীম দাসে বিভিন্ন ব্যৱসায়ীসকলক জনতা ভৱনৰ মন্ত্ৰী সঞ্জয় কিষাণৰ কনফাৰেন্স হললৈ নি ৱৰ্ক অৰ্ডাৰৰ কমিশ্যনৰ দৰ দাম চলাইছিল। ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীৰ নাম সলনি কৰি BN শৰ্মা নামেৰে যুটীয়া সচিব বুলি ভুৱাকৈ পৰিচয় কৰাই লুণ্ঠন চলাই আহিছিল এইগৰাকী বিজেপি নেতাই। মূলতঃ দেউৰী মটক আদিবাসী কাউন্সিলৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নামত এইদৰেই এখন বৃহৎ জাল পাতি হিন্দী চিনেমাৰ দৰে দালাল ৰাজত নামি পৰিছিল এইগৰাকী সদ্য বহিষ্কৃত কেন্দ্ৰীয় বিজেপি নেতা অসীম দাস। ইতিমধ্যে অপৰাধ শাখাই অসীম দাস আৰু বিৰিঞ্চি বৰকটকীৰ লগতে আৰু এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰু কেইবাগৰাকী ব্যক্তি এই ঘটনাৰ সৈতে জড়িত থকাৰ উমান লাভ কৰিছে অপৰাধ শাখাই। কিন্তু প্ৰশ্ন হয়, সঁচাকৈ যদি কোনোবাই ফটো তুলি নাৰাখিলেহেঁতেন, প্ৰমাণ যদি নাৰাখিলেহেঁতেন, তেন্তে চৰকাৰে নিজাববীয়াকৈ এই দুৰ্নীতি ধৰা পেলাব পাৰিলেহেঁতেন নে? যি জনতা ভৱনৰ পৰাই দুৰ্নীতিমুক্ত অসমৰ শ্লোগান দিয়ে বিজেপিয়ে, সেই স্থানৰ পৰা এইদৰে মন্ত্ৰীৰ কনফাৰেন্স হলত বহি বিজেপি নেতাই কিদৰে চলাই গৈছিল কোটি কোটি লুণ্ঠন, সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। কাৰ আশীৰ্বাদ আছিল অসীম দাসৰ ওপৰত? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।